এইফালে চাবা এইফালে চাবা ভাল লাগিছে কাৰণ মানে কিছুমান হয়তো অসুবিধা থাকিব পাৰে বহুতৰো বা থাকিলে মানে কিছুমানে হয়তো পঢ়িবৰ বাবে অলপমান চিন্তা কৰে কিন্তু এইখন ফৰ্মখন পাই কেনে মানে এনেকুৱা হৈছে যে মানে মাহঁতকো কিছুমান মানে প্ৰব্লেমৰ কাৰণে দিব নোৱাৰে আৰু ছাৰে এইখিনি আমাক সুবিধা কৰি দিয়াৰ বাবে বহুত ভাল লাগিছে যিহেতু মানে কিছুমান বহুত দুৰ্বল শ্ৰেণীৰ মানুহ আছে কিন্তু সিহঁতে মানে দিবৰ কাৰণে অকণমান অসুবিধা পায় তো মানে নিজে এটা ষ্টেট লৈ কিনে পঢ়িব পাৰি এইটো লৈ কিনে ভাল লাগিছে আমি বহুত সুখী হৈছোঁ এইটো আঁচনিটো পাই বাবে মই BA ফাৰ্ষ্ট ছেমিষ্টাৰ আৰ্থিকভাৱে যিসকল ছাত্ৰী বিশেষভাৱে দুৰ্বল তেখেতসকলৰ বাবে এই আঁচনিখন গ্ৰহণ কৰিছে কি ক'ব মামাক কি বুলি ক'বা ধন্যবাদ দিবা নেকি হয় বহুত বহুত ধন্যবাদ দিছোঁ মামাক যিহেতু মামাই এইখিনি আমাক সুবিধা কৰি দিছে সেইবাবে আমি সকলোৱে বহুত বহুত ধন্যবাদ দিছোঁ মামাক ঠিক আছে এটা আজি শিক্ষাৰ ক্ষেত্ৰত নতুন সংযোজন বুলি ক'ব পাৰি কিয়নো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি এটা নতুন আঁচনি শিক্ষাৰ্থীসকলৰ কাৰণে এটা নতুন আঁচনি আজি শুভ উদ্বোধন কৰা হয় সেইটোৱে হ'ল নিযুত মইনা আঁচনি এই আঁচনিৰ জৰিয়তে আমাৰ যিখিনি দুখীয়া শিক্ষাৰ্থী আছে সকলোৱে ইয়াৰ পৰা বেনিফিট হ'ব কিয়নো আমাৰ বহুতো ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কলেজত অহা যোৱা কৰাৰ কাৰণে তেওঁলোকৰ গাৰ্জেনে পইচা দিব নোৱাৰে এনেকুৱা ধৰণৰ ৰুৰেল এৰিয়া বহুত আছে য'ত নেকি গাৰ্জেনৰ যি আমাৰ সমস্যা এই সমস্যাৰ কাৰণে বহু ল'ৰা ছোৱালীয়ে আধাতে তেওঁলোকে শিক্ষা সামৰিব লগাত পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় আছে তেওঁলোকে বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো বহু আগৰ পৰাই চিন্তা চৰ্চা কৰিছিলে যে আমাৰ যিখিনি শিক্ষাৰ্থী তেওঁলোক যিহেতু আমাৰ ৰাজ্যৰ ভৱিষ্যত দেশৰ ভৱিষ্যত তেওঁলোকক যাতে এটা ভাল সুবিধা কৰি পেলাই আগন্তুক দিনবিলাকত তেওঁলোকক যাতে আগুৱাই লৈ যাব পাৰি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সেইটো কাৰণে এই নিযুত মইনা আঁচনিটো তেওঁলোকে এই আঁচনিটো আজি শুভ উদ্বোধন কৰে ইয়াৰ জৰিয়তে আমাৰ যিখিনি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে BA ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে আৰু যিবিলাকে পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীবিলাকে মান্থলি 1,000 টকা মানে বছৰত 10,000 টকা পাব যিবিলাকে গ্ৰেজুৱেশ্যনত পঢ়ি আছে তেওঁলোকে মাহত 1,250 টকা তাৰমানে 12,050 টকা পাব 500 টকা পাব বছৰত আৰু যিবিলাকে মাষ্টাৰ ডিগ্ৰী কৰিব তেওঁলোকে মাহত 2,500 টকা তাৰমানে বছৰত তেওঁলোকে 2,500 টকা তাৰমানে 10 মাহৰ যেহেতু শিক্ষানুষ্ঠানত 10 মাহে অহা যায় বাকী গৰমৰ বন্ধ আৰু পূজা ভেকেশ্যন এনেকৈ বেলেগ 2 মাহ নাথাকে সেইকাৰণে তেওঁলোকক সেই 10 মাহৰ যি বছৰত যিখিনি খৰচা আছে সেই খৰচাটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেইটো কাৰণে দেখিছোঁ যে অসমৰ গোটেই আজি শিক্ষানুষ্ঠানবিলাকত ছাত্ৰীসকলে যথেষ্ট সুখ পাইছে
আৰু আগন্তুক দিনবিলাকত আশা কৰিছোঁ যিহেতু তেওঁলোক নাৰী সবলীকৰণৰ কাৰণে যথেষ্টখিনি চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে আগন্তুক দিনবিলাকত আমাৰ অসমৰ যিবিলাক আমাৰ শিক্ষাৰ্থী আছে তেওঁলোকে যাতে আগুৱাই লৈ যাব পাৰি তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছে আৰু মই ভাবোঁ এই যি আঁচনি এই আঁচনিৰ জৰিয়তে আমাৰ প্ৰত্যেকজন ছাত্ৰীয়ে যথেষ্ট সুবিধা লাভ কৰিব পাৰিব আৰু আজি পলাশবাৰী সমষ্টিত আমাৰ DK কলেজ DK গাৰ্লছ কলেজ ৰামপুৰ কলেজ বিজয়নগৰ কমাৰ্চ কলেজ আৰু ছয়গাং কলেজ এই 5খন কলেজত আজি এই অনুষ্ঠানটো আয়োজন কৰা হয় আৰু হায়াৰ ছেকেণ্ডেৰীবিলাকতো কৰা হয় আৰু পৰ্যায়ক্ৰমে আমাৰ শিক্ষাৰ্থীসকলক ফৰ্ম বিতৰণৰ কাৰ্যসূচী আজি DK কলেজ আৰু DK গাৰ্লছ কলেজত কৰা হয় অহাকালি আমি ৰামপুৰ কলেজ আৰু তাৰ পিছদিনাখন আমি ছয়গাং কলেজ আৰু কমাৰ্চ কলেজত এই পত্ৰ বিতৰণ কৰা হ'ব আৰু হায়াৰ ছেকেণ্ডেৰীবিলাকতো একেলগে এই পত্ৰবিলাক বিতৰণ কৰা হ'ব আজি মোটামুটি আমি 1000 ষ্টুডেণ্ট প্ৰায় দুখন মিলি পেলাই প্ৰায় 1000ৰ ওচৰা-ওচৰি ষ্টুডেণ্টক আজি এই পত্ৰ বিতৰণ কৰা হয় আৰু আমাৰ ছয়গাং কলেজ আছে আৰু ৰামপুৰ কলেজ আছে আৰু বিজয়নগৰ কমাৰ্চ কলেজ আছে লগে লগে আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনিও আছে সেইখিনি মিলি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ইয়াৰ পৰা লাভান্বিত হ'ব কিয়নো যিটো আমাৰ পূৰ্বৰ সময়ত যিটো শ্বহীদ আঁচনি আছিলে সেই আঁচনিৰ জৰিয়তে মাত্ৰ 100-150 ষ্টুডেণ্টকে শ্বহীদৰ আঁচনিৰ দ্বাৰা কিছু আৰ্থিক সাহায্য দিব পৰা হৈছিলে কিন্তু এই আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী দুখীয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা বেনিফিট লাভ কৰিব পাৰিব ধন্যবাদ আৰু সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ কাৰণে এটা ডাঙৰ উৎসৱৰ নিশ্চয় হ'ব লাগে আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ টুডু ডাঙৰীয়াও এই আঁচনিখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যথেষ্ট তেখেতৰ অৱদান আছে তেখেতৰ কাৰণে এটা ডাঙৰ উৎসৱৰ নিশ্চয় হ'ব লাগে আমি হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট কিমান আছোঁ ইয়াতে হাতখন নাই দিয়া কিমান আছোঁ হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেট বাকী গ্ৰেজুৱেট ফাৰ্ষ্ট হ'ব আৰু এম এ আহিছে নেকি এম এ নাই ন এম এ নিজেও ষ্টুডেণ্ট আছিলোঁ আমি সৰুৰ পৰা আমি নিজেও ষ্টুডেণ্ট আছিলোঁ কিন্তু আমি কেতিয়াও এনেকুৱা এখন অভিলাষী আঁচনি নাছিলে যি আঁচনিখনৰ জৰিয়তে আমাৰ ছাত্ৰীসকলক এনেদৰে উপকৃত কৰাৰ কাৰণে এনেকুৱা আঁচনি আমি সৰুৰ পৰা কেতিয়াও দেখা নাছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো মই মনত আছে মই তাত বহি পেলাই মনত পৰিছে আমি যেতিয়া ক্লাছ 50 পইচা খাবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী যিবিলাকে পাৰ্চু কৰিব যোনে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আছে তেওঁলোকে 1000 টকা কৰি পাব আৰু তেওঁলোকে বছৰত 10,000 টকা পাব তাৰমানে 10 মাহত 2 মাহ যিহেতু 12 আৰু কিবা কিবি কৰা হৈছে আৰু সেইটো কাৰণে 10 মাহত আমাৰ 10,000 টকা পাব ঠিক তেনেদৰে যিয়ে BA ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে তেওঁলোকে 1250 টকা কৰি 10 মাহত তেওঁলোকে 12,050 টকা পাব ঠিক তেনেদৰে যোনে MA MCom পঢ়িব বা MSc পঢ়িব তেওঁলোকে ফাৰ্ষ্ট ইয়েৰত তেওঁলোকে 2500 টকা কৰি 10 মাহত তেওঁলোকে 25,000 টকা পাব মই আগ্ৰহ প্ৰকাশ কৰিম যে মহোদয় আপোনালোক যেটো আপোনালোক আমাৰ ৰাজ্যৰ ভৱিষ্যত আমাৰ দেশৰ ভৱিষ্যত ক্ষেত্ৰত আমাৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া